নমস্কাৰ গাইজ, হয় আপোনালোকে ঠিকেই ভাবিছে, থাম্বনেল চাইটো গমাই গৈছে মই আজি ক'ত আহিছো। হয়, মই আজি আহিছো গুৱাহাটী হেঙেৰাবাৰীত থকা এক ঐতিহাসিক যিটো 1992 চনত মানে স্থাপিত হৈছিলে মন্দিৰটো। আৰু ইয়াত শুনিছো যে মহাদেৱৰ চৰণ ইয়াত আছে। কিমান সত্য আমি জানিবৰ কাৰণে খুৰা এজন আহিছে আৰু এয়া পাহাৰখন উঠি আহিছো মই, ইমান পাহাৰ। আৰু ইয়াতে দেখা পালো আমাৰ কলিতা বুলি, আৰু ফাইনেলি মই মন্দিৰটো আহি পাইছো। চ' চাব পাৰে, জানিম ইয়াতে কেনেকুৱা কি। খুৰা ভালনে? হয়, ভাল ভাল। আৰু গাইজ ফাইনেলি আহি পালো মন্দিৰটো, আৰু সেই খুৰাজন আহিছে। খুৰাজনে খুব ধুনীয়াকে এতিয়া বুজাই দিব ইয়াতে কিমান চন হৈছিলে খুৰা এইটো। 1992 13 ডিচেম্বৰত হয়, ইয়াত যিজন মাটিৰ যিগৰাকী মালিক আছিল, হয় হয়, তেওঁৰ দখলত আছিল। দখলত থকা মাটিখিনি চাফা কৰিবলৈ আহোঁতে হয়, এই পাথৰটো আহক মই দেখুৱাই দিছো। পাথৰ দেখিব দিব খুব ধুনীয়াকে। এই পাথৰটোত তাৰমানে দুটা খোজ দেখা পালে। তেওঁ চাফা কৰোঁতে এই জেগাখিনি গোটেইখিনি চাফা কৰিবলৈ সেই শিলটো পালে। আচ্ছা, এই শিলটো পোৱাৰ পিছত তেওঁ এই ঠাইখিনি যেতিয়া শিলটো চাফা কৰি দিলে। হয় হয়, শিলটো চাফা কৰি দিয়াৰ পিছত এই যে এই চাওক গাইজ, আঙুলি ভৰিৰ খোজবিলাকখন এই যে আঙুলিবিলাক এনেকুৱা দেখিলে ইমান স্পষ্ট হৈ থকা নাছিল, লেতেৰা আছিল। আচ্ছা আচ্ছা, তাৰ মানুহ ওচৰে পাজৰে নিজৰ নিজৰ প্লটবিলাক চাফা কৰিছিলে। হয় হয়, আৰু তেওঁলোকে যেতিয়া এই কথাটো গম পালে, তেওঁ ক'লে যে চাহিচোন ভাই, ইয়াতে কি এই যে ভৰি খোজ বুলি ক'লে হা। আচ্ছা ইয়াতে মানুহবিলাকৰ ওচৰলৈ আহিলে, এই যিটো নিজৰা বৈ আছে তেতিয়াও বৈ আছিলে। আচ্ছা, আজি হয়তো অলপ মেৰামতি কৰা হৈছে, তেতিয়া একদম প্ৰাকৃতিক নেচাৰেল আছিলে। তাৰ পৰা পানী আনি কোনোবাই হৰ হৰ মহাদেৱ বুলি কৈ হয় হয়, আচ্ছা, আৰু হৰ হৰ মহাদেৱ মানে হৰ হৰ মহাদেৱে। কাৰণ চাওক, হয়, এইটো এটা বেলপাত হা, বেলপাত। একদম ধুনীয়া কৰি আপুনি চাব, মই দেখুৱাই দিছো। চ' চাওক গাইজ, এইটো এটা বেলপাত, 1 2 3, এইটো পাত 3। এই পাত 3টা এই চৰণত লাগি আছে হা। এইপিনে ৰুদ্ৰাক্ষ মালাৰে আবৃত এডাল হয় ত্ৰিশূল হয় হয়, হা। অ' এডাল ত্ৰিশূল হয় নে? হয় এই হয়, ত্ৰিশূলডাল যেতিয়া থাকিলে, চৰণ যুগল থাকিলে, আৰু বাবাৰ চৰণতে বেলপাত দিয়ে। হয় হয়, গতিকে বাবাৰ চৰণ তেতিয়াৰ পৰা বিখ্যাত হৈ গ'ল। হয়, চাওক গাইজ, ইয়াতে ৰুদ্ৰাক্ষ আৰু এইবিলাক ধুনীয়া। তাৰ পিছত আমাৰ এইটো লিংগটো আমি স্থাপন কৰা। আচ্ছা, এইফালে আহক, চাওক, এইফালে আপুনি এই যে দেখিছে গণেশৰ ভগ্নাংশ, একদম পুৰা গণেশৰ হেৰিটো হয় নে নহয়? হয় হয়, আৰু এইফালে আপুনি চাওক, এইডাল নাগ একদম ধুনীয়া আপুনি ফলা মাৰি আছে তাত। হয় হয় হয়, একদম মানে সঁচাকৈ গাইজ, একদম আপুনি ইয়াত আহিলে ফিলটো পাব। আপোনাক ইয়াত কন্টেক্ট নাম্বাৰ মই দি দিম। দেখুৱাই দিছো। এইটো নাগটো স্পষ্ট হোৱা নাই যদি আপুনি চাই লওক। ঠিক আছে, ধুনীয়া স্পষ্ট, খুব ধুনীয়াকে তেওঁ পানী মাৰি দেখাই দিব, আপোনালোকে চাই দিব সকলোৱে। চ' গাইজ, সঁচাই কৈছো মই, আপোনালোকে আহিলে গম পাব এই ফিলটো। চাওকচোন কিমান ধুনীয়াকৈ লেজডাল এনেকৈ গৈ আছে। হয়, অ' মাই গড, দেখিছে নে? এইটো ফনা মাৰি তেনেকৈ গৈছে তাত। গাইজ সঁচাকে দেই, মই মানে গাৰ নোম শিয়ৰি গৈছে সঁচা কথা কৈছো। এইখন তেওঁৰ বিচনা বুলি আমি ভাবো, কাৰণ এই বিচনাখনৰ ইটো চাইডে ওপৰতো হেৰি নাই, তাত ৰুদ্ৰাক্ষবিলাক আছে। হয়, আৰে হয় গাইজ, ৰুদ্ৰাক্ষৰ চিনৰ দৰে চিনবিলাক হয় আছে, হয়, বাকী পাথৰ বিলাকত নাই। এইকেইটা পাথৰ কিয় আছে? আৰু এনেকুৱা আৰাম কৰিছিলে চাগে তেওঁ, তেনেকুৱা ধৰণৰ। আৰু এই নিজৰটো আপুনি চাওক, কি ধুনীয়া কৰি বৈ গৈ আছে। 3টা ঘাটৰ পৰা পানী ওলাইছে। এটা ঘাটৰ পৰা নহয়, যেতিয়া মানুহে পাহাৰত বা গুৱাহাটী মহানগৰৰ মানুহে পানী কিনি খায়, আৰু সেই সময়ত ইয়াতে কি হৈছে আপোনাৰ একদম অনৰ্গল এই গতিতে বাৰিষা ইমান বৰষুণ যায়, ইয়াতে বৰষুণৰ সময়ত গতি বৃদ্ধি হয়, তাৰপিছত আৰু লাহে লাহে নাইকিয়া হয়। এই চাওক, সেইটো আপোনাৰ চৰণ যুগল থকা পাথৰটোৰ পৰা এই ধাৰি পানী বৈ আহিছে। এই গণেশ যিটো আছে, তাৰ সেইফালৰ পৰা সেই ধাৰি পানী বৈ আহিছে, আৰু ওপৰ ভোগৰ পৰা এই ধাৰি পানী বৈ আহিছে। আৰু তিনিওখিনি পানী তাত মিলিছে। আৰু এই নীলা পানী খিনিয়ে আমি ত্ৰিবেণী সংগম ঘাট বুলি আমি নামাকৰণ কৰিছো। আৰু ইয়াৰ পানীৰে আমি প্ৰভুক ধুৱাওঁ। প্ৰভুৰ যিখিনি কাম, নৈমিত্তিক কাম, এইখিনি আমি সেই পানীখিনিৰে কৰো। আৰু এই পানীটো আপুনি যদি স্পৰ্শ কৰিব বিচাৰে, ইয়াত আমি সুবিধা কৰি ৰাখিছো। আৰু এই আমাৰ পাথৰটোকে চাওকচোন, এটা পাথৰৰ ওপৰত আন এটা পাথৰ আপোনাৰ উপঙি আছে। হয় হয়, একদম খুব মানে সেই নাগৰ মুখখন যেনেকৈ এই পাথৰটোৰ নাগৰ মুখখন যেন লাগে নে? লাগে। গতিকে এই আমাৰ প্ৰকৃতিৰ প্ৰদত্ত ভগৱান, প্ৰকৃতিৰ যেনেকৈ
ভগৱানৰ ওপৰত নিৰ্ভৰশীল আৰু এই ভগৱানো ইয়াতে আছে আছে প্ৰকৃতিৰ ওচৰতে এনেকৈ চ' গাইজ সঁচাকে মই ভবাই নাছিলো এনেকুৱা এটা মানে সঁচাকে দেই মই তাৰ নোম শিয়ৰি গৈছে আচলতে দেখা পাই আৰু খুৰা ইয়াত লোকেশ্যনটো কৈ দিব ক'ত আছে এইটো এইটো নামনি শিৱনগৰ হয়। হেঙেৰাবাৰী হেঙেৰাবাৰী লিচু বাগান নামনি শিৱনগৰ বুলি কয় গুৱাহাটী মাজমজিয়াতে দিছপুৰ সমষ্টি একদম দিছপুৰ গণেশগুৰিৰ পৰা মাত্ৰ 1 কিলোমিটাৰ 200 মিটাৰ হয় দূৰত্ব হয় ধৰক 1.5 কিলোমিটাৰ বুলি ধৰি ল'ব পাৰে আচ্ছা আৰু আমাৰ এইখিনিক নামনি শিৱনগৰ নামনি শিৱৰ বুলি কয় নামনি শিৱনগৰ নামনি শিৱনগৰ শিৱনগৰ হয় নামনি শিৱনগৰ আপোনালোকে যদি আহিব বিচাৰে মই কণ্টেক্ট নম্বৰ দি দিম খুৰাহঁতৰ আপোনালোকে আহি যাব পাৰে ৰাইজে ধান গৰখিনিৰে এইখিনি বনাইছে হয় 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 এইফালে আপোনাৰ এই খটখটি কেইটাত খটখটি এই যে আপোনাৰ যিকেইটা হয়, খটখটি হয়, বনাইলে হয়, হয়। সেইকেইটা মাননীয় অতুল বৰাদেৱে দিছে আচ্ছা আচ্ছা আৰু আপোনাৰ এই তলৰ বিল্ডিংটো অ আমাৰ সাংসদ ভুৱনেশ্বৰ কলিতা দেৱে দিছে আচ্ছা আচ্ছা ভুৱনেশ্বৰ কলিতা দেৱে আৰু দিছে আশাবাদী আমি ইয়াত কিবা এটা হওক বিশেষকৈ হয়, হয়। ৰাস্তাটো যদি হয় শিৱৰটো ডাঙৰকে পালে চাগে ইয়াতে খুব শিৱৰাত্ৰি বহুত ডাঙৰ কৰি হয় শিৱৰাত্ৰিৰ দিনা ইয়াত তাৰমানে আপোনাৰ ভিৰ দি হয়। বাট নোপোৱা জেগা হয় আৰু অকল শিৱৰাত্ৰিয়ে নহয় হয়। আপোনাৰ শ্ৰাৱণ মাহত হয় এতিয়া মাঘ মাহত সদায় যাত্ৰী থাকিব হয়। এতিয়াও ধৰক যাত্ৰী সদায়ে আহে কিন্তু কম বেছি পৰিমাণে কম আহে হয়তো আজি ৰবিবাৰ আজি মানুহৰ হেৰিটো অলপ কম কালি অলপ বেছি হ'ব কালি অলপ বেছি হ'ব চ' গাইজ শুনিলে আৰু আপোনাৰ নামটো কি খুৰা মোৰ নাম দেৱেন শৰ্মা দেৱেন শৰ্মা হয়। খুব ধুনীয়াকে মোক ইয়াত বুজাই দিলে তাৰ বাবে থেংক ইউ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়লৈকে আমি এপ্লিকেশ্যন দিছিলো হয়। যে আমাৰ বিশেষ কৰি যিটো ৰাস্তা হয়। এই ৰাস্তাটো হওক আৰু ইয়াত যিটো এই যিখিনি তাৰমানে ঠাই ইয়াক সংৰক্ষণ কৰাৰ কাৰণে ইয়াৰ যিটো মাটি কালি আছে আমাৰ মন্দিৰৰ যোনখিনি মাটি আছে তাৰ যদি বাউণ্ডাৰীৰ ব্যৱস্থা এটা কৰি হয় দিয়ে হয় তেতিয়া ভাল অৱশ্যে আমাৰ সভাপতি মাননীয় জ্যোতিষ কলিতা দেৱ আৰু ছেক্ৰেটাৰীয়ে লাগি আছে ওতঃপ্ৰোতভাৱে এইবাৰ আমাৰ বিজুলী কলিতা মেধিয়ে সাংসদ পুঁজিৰ 3 লাখ টকা এটা অনুদান আগবঢ়াইছে আমি পোৱা নাই যদিও আশাবাদী পাম বুলি যেনেকৈ ইয়াত ধৰক মানুহ আহি জিৰণি লোৱাৰ কাৰণে বিশেষকৈ পানীৰ ব্যৱস্থাটো একেবাৰে বেয়া আমাৰ যদিও মন্দিৰৰ ধোৱাৰ কাৰণে বা মন্দিৰৰ যিখিনি কাম সেইখিনি কামৰ কাৰণে আমাৰ পানীৰ অভাৱ নহয় কাৰণ তেওঁক নিজেই সৃষ্টি কৰি লৈছে কিন্তু যি মানুহৰ কাৰণে পানী লাগে ধৰক হাত ভৰি ধোৱা বা খোৱাৰ কাৰণে তেনেকুৱা পানীৰ ব্যৱস্থা কৰি দিলে আমি সুখী হ'ম আমি চৰকাৰৰ ওচৰলৈকে আবেদন জনাইছো বা যি কোনোবা যদি দাতা আছে কোনোবা যদি জনসাধাৰণ কোনোবা যদি ভক্তই বাবাৰ নামত আপোনাৰ পানী দান কৰে বা আমাৰ বাউণ্ডাৰী ৱালখন দিয়ে তেনেকুৱা হলে যোগাযোগ কৰিব পাৰে আমাৰ সভাপতি জ্যোতিষ চন্দ্ৰ কলিতা মই নিজে কাৰ্যকৰী সভাপতি কমিটিখনৰ মানুহখিনিও লাগি থাকে আৰু তেওঁলোকৰ লগত যোগাযোগ কৰিলে মই নাম্বাৰ কেইটাও দি দিব পাৰো মই লিংক ডেসক্ৰিপচনত দি দিম এই নাম্বাৰ কেইটা আপোনালোকে হেৰি কৰিব পাৰে কৰিলে আমি ভাল পাম আৰু ধৰক এই কথাখিনিৰ কাৰণে আমি হেৰি হয় যে এনেকুৱা কৰি যদি কোনোবাই দান বৰঙণি আগবঢ়াই আমি ভাল পাম যেতিয়া এতিয়া ধৰক আমাৰ বৰ্তমানৰ আমাৰ বাবাৰ চাকি গছি জ্বলোৱাৰ কাৰণে এক্সপাৰ্ট একাডেমি প্ৰিন্সিপাল মাননীয় মৃদুল কলিতা দেৱে বাবাৰ চাকি গছি জ্বলোৱাৰ কাৰণে তেল আগবঢ়াইছে ঠিক তেনেকৈ গণেশৰ চাকি গছি জ্বলোৱাৰ কাৰণে কোনোবাই তেল আগবঢ়ায় বা ধূপ বা বুট বা বিভিন্ন ধৰণৰ সামগ্ৰীৰ প্ৰয়োজন সেইখিনি যদি কোনোবাই আগবঢ়ায় আমি গ্ৰহণ কৰিবলৈ প্ৰস্তুত বাবাইও মংগল কৰক তেওঁলোকক এইখিনিয়ে কামনা ৰাইজৰ ওচৰত আহক চাই যাওক নিজ দৃষ্টিৰে একদম পদযুগল নাগ আৰু এই যিটো শিল এই যিটো পাথৰ এই পাথৰ দুটাৰ দৃশ্যটো চাই যাওক আৰু চাই গ'লে নিশ্চয় আপোনালোকে ক'ব লাগিব যে সঁচাই এই কৈলাসখন ইয়াতে আছে আমি বিভিন্ন ঠাইত বিচাৰি যাওঁ বিভিন্ন ঠাইত বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই আমাৰ কৈলাস ইয়াতে আছে ইয়াতে যিখিনি সমল আছে যিখিনি জীৱ জন্তু বা প্ৰাণী আছে এইবিলাক যদি দেখা পাই সকলো কথা ব্যক্ত কৰা উচিত নহয় দেখিলে তেতিয়া তেখেতসকলে গম পাব আপোনালোকে আৰু একবাৰ চাই ল'ব পাৰে মই আৰু একবাৰ দেখাই দিম আপোনালোকক চ' চাওক মহাদেৱৰ চৰণ আপোনালোকে কেমেৰাত হয়তো অলপ হেৰি লিখিব পাৰে কিন্তু যেতিয়া পাৰ্চনেলি ইয়াত আহি যাব আৰু নাম্বাৰটো দি দিছো আপোনালোকে আহিব আৰু দান যদি দিব খোজে নাম্বাৰটো মই ডিছক্ৰিপশ্যনৰ লিংকত দি দিম আৰু আপোনালোকে চাব পাৰে একবাৰ ধুনীয়াকে চাওক ৰাইজ কি ধুনীয়া ঠাইত এই মন্দিৰটো অৱস্থিত আৰু এই মন্দিৰটো আছে হেঙেৰাবাৰী মন্দিৰটো আমাৰ 1992 চনতে আমাৰ এইটো আমাৰ জংঘল চাফা কৰোঁতে ওলাইছে কিন্তু ইয়াৰ ইতিহাস নাই
এইটো কেতিয়া আছিল এইটো পুৰাতত্ব বিভাগে ৰিচাৰ্চ কৰিলেই ওলাব, কিন্তু আমি ক'ব নোৱাৰোঁ। আমাৰ দৃষ্টিগোচৰ হৈছে 1992 চনত, আৰু সেই তেতিয়াৰ পৰাই মানুহে তাৰমানে দেৱাদিদেৱ প্ৰভু ভোলানাথৰ ধ্যানস্থান হিচাপে ইয়াক মানে আমাৰ অভিহিত কৰি মানে পূজা পাৰ্বণবিলাক আমাৰ চলি আছে। আৰু আমাৰ ইয়াতে বৰ্তমান বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা মানুহ ভক্ত আহি আছে, আৰু ইয়াৰ মাহাত্ম্যবিলাক বা ইয়াত সেৱা কৰি বহুতে সুফল পোৱা বুলি আমাক অৱগত কৰিছে। আৰু এই মন্দিৰৰ যিখিনি আমাৰ ওচৰ চুবুৰীয়া আছে, এই মানুহখিনি ইমান মানে ধাৰ্মিক, আৰু ইয়াৰ পৰিৱেশ বিভিন্ন হেৰিত ইয়াত আপুনি ধৰ্মীয় অনুষ্ঠানেই পাব ইয়াতে, আৰু চাৰিও দিশটো ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। গতিকে এনে সুন্দৰ ঠাইত আমাৰ মন্দিৰটো ইয়াত অৱস্থান হৈছে। আমাৰ সদাশয় ৰাইজে ভক্তসকলে ইয়াত আহি নিশ্চয় উপকৃত হ'ব। বহুত টকা পইচা খৰচ কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈ লাভ নাই, কাৰণ সেইবিলাক ঠাইত যিবিলাক বস্তু নাই, আমাৰ এই মন্দিৰটোত ভগৱানৰ চৰণ, গংগা যমুনা সৰস্বতীৰ জলধাৰা তিনিটা আহি এক ঠাইত সংগম ঘাটত মিলিত হৈ অনৰ্গল পানী এতিয়াও বৈ আছে। আৰু ইয়াৰ পৰা মানুহে এই পানী ঘৰত লৈ যায়, পবিত্ৰ জল সেৱন কৰি ইয়াতো খাই মানুহে মুখ চুখ ধুই লয়। গতিকে আহক, আমি সকলো ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ, আৰু এই মন্দিৰটোত উপাসনা কৰি নিজৰ পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু যাতে ভগৱানৰ ওচৰত কামনা কৰক। আমিও কৰিছোঁ। মই এই মন্দিৰটোৰ মই আজীৱন সভাপতি, আৰু মই আজীৱন সভাপতি হিচাপেই মই ইয়াত আজি কমেও 15 বছৰৰ পৰা মই ইয়াত সেৱা কৰি আছোঁ মই এই মন্দিৰটোত। গতিকে মই ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোক আহক, ইয়াত উপাসনা কৰক, নিজকে বহুত ভাল পাব যে এখন তীৰ্থস্থান ভ্ৰমণ কৰিলোঁ, আমাৰ ঘৰৰ ওচৰতে আছে এখন তীৰ্থস্থান, যে দূৰত পইচা পাতি খৰচ কৰিও যাব নালাগে। দেখিছে আপোনালোকে, পৰিৱেশটো দেখিব, দেখিয়ে ক'ব হয় ইমান সুন্দৰ ঠাইত আছে ইয়াৰ পৰিৱেশ। আৰু এই তীৰ্থস্থানত আপোনালোকক আমি কমিটিৰ ফালৰ পৰাও আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ মণিকূটটো আমি বনোৱা নাই, এইটো নেচাৰেলি হৈ আছে। প্ৰভু ভোলানাথে নিজে বনাই থৈ দিছে এই মণিকূটটো, আমাৰ নিজৰ নহয়। বাকীখিনি আমি নিজে বনাইছোঁ, ভোগৰ বা মঞ্চ সভাঘৰ এইবিলাক যি বনাইছোঁ আমি ৰাইজৰ দান বৰঙণিৰে বনাইছোঁ। কিন্তু মণিকূটটো কিন্তু আজিলৈ আমি তাত হাত দিয়া নাই। প্ৰভু ভোলানাথে ইয়াতে ধ্যান কৰি যি মণিকূট বনাই লৈছিল, সেই মণিকূটৰ এতিয়াও অক্ষত অৱস্থাত আছে, আৰু আমি তাত সেইকাৰণে আমি ৰাইজে বা কমিটিয়ে তাত আমি হস্তক্ষেপ কৰা নাই। এই নেচাৰেল মণিকূটটো সকলোৱে একবাৰ চাব আহক, ইয়াৰ জলধাৰাৰ পানী স্পৰ্শ কৰক, আৰু চৰণ দুখনত সেৱা এটা জনাবলৈ মই সকলো ভক্তক অনুৰোধ জনাই সমিতিৰ তৰফৰ পৰা সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু নতুন বছৰৰ শুভেচ্ছা সমূহ অসমবাসী ৰাইজক জনাই মই সামৰিছোঁ। বাৰু আমাৰ এইটোৰ লোকেশ্যনটোত অৱশ্যে অলপমান ভিতৰত আছে যে মানুহে ক'ব নোৱাৰে। আমাৰ গণেশগুৰিলৈকে আহিব, গণেশগুৰিৰ পৰা আমাৰ শ্বেয়াৰতো আহিব পাৰে, অটোত 10 টকাকৈ লয় লিচু বাগানলৈকে, আৰু তাৰে পৰা লিচু বাগানৰ অটো ষ্টেণ্ডৰ পৰা যিটো ডাঙৰ ৰাস্তা চলি আছে য'ত শেষ হৈছে আহি, তাত ঐতিহাসিক শ্ৰী শ্ৰী শিৱ মন্দিৰ বুলি লিখা আছে, নামনি শিৱনগৰ, লিচু বাগানৰ নামনি শিৱনগৰ, ঐতিহাসিক শিৱ মন্দিৰ আৰু ভগৱানৰ চৰণ থকা শিৱ মন্দিৰ বুলি ক'লে সকলো মানুহে ইয়াত দেখাই দিব। গতিকে এড্ৰেছটো এইটোৱে, আপোনালোকে গণেশগুৰিলৈ আহি হেংৰাবাৰীত সোমাব, হেংৰাবাৰী ক্লাবেদি সোমাই নৱজ্যোতি কাৰ্বি যুৱ সংঘৰে সোমাই অটো ষ্টেণ্ডলৈ আহক, লিচু বাগান, তাৰ পৰা নামনি শিৱনগৰ পাই যাব। এইটো পূজাৰী তথা তেওঁ আমাৰ কমিটিৰ কাৰ্যকৰী সভাপতি, আৰু মইতো আজীৱন সভাপতি হৈয়ে আমাৰ ফোন নম্বৰটো তাত দিছোঁ। কোনোবা সদায় ভক্তই যদি কিবা আমাৰ লগত যোগাযোগ কৰিব বিচাৰে, সুবিধা অসুবিধা বিচাৰি, আমি সেইখিনি গোটেইখিনি আমি তেখেতসকলক যিমান পাৰোঁ চেষ্টা কৰিম। আমি ইয়াৰে এটা মণিকূটটোৰ আমি বিশেষ হেৰি এটা আমি কৃতিত্ব আমি দেখাম। এই যে শিল দুটা দেখিছে, বৃহৎ শিল দুটা, এই বৃহৎ শিল দুটাই আমাৰ প্ৰভুৰ চৰণ যুগল ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা কৰি পেলাই বৃহৎ ছাতি দুটিৰ দৰে আৱৰি ৰাখিছে। সেই চৰণ দুখন ভিতৰত ৰাখি এইটো মানে প্ৰাকৃতিকভাৱে যাতে কোনো ধৰণৰ ক্ষতি নহয়, চৰণ দুখন তাত আমাৰ সংৰক্ষণ কৰি ৰাখিছে এই শিল দুটাই। আমি ইয়াতে এটা পাত্ৰ ৰাখিছোঁ, অৰ্ঘা ৰাখিছোঁ, তাৰে পৰা মানুহে এইখেতে যেনেকৈ বটলত ভৰাই ল'ব, এই ধৰণে মানুহে ঘৰত লৈ যায়। আৰু এক্সেছ পানী সদায় গৈয়ে আছে। আৰু এই পানীটো যে গৈ আছে, ইয়াৰ আৰু এটা ইণ্টাৰেষ্টিং কথা, এই পানীটো সদায় বৈ গৈ এটা তলত বৃহৎ শিল আছে, সেই শিলটোৰ ওপৰেৰে বৈ
তলত পানীটো নামি তাৰ পৰা পানী ক'ত গৈছে আমি ক'ব নোৱাৰো। তাৰপিছত সেই পানীটোৰ আৰু খবৰ নাই আৰু। সেইটো শিলটো দেখাম আমি, সেইটো শিল দেখাম আমি হা, সেই শিলটো চাইলো নহ'লে হা। গতিকে এই ধৰণে পানী সদায় আহি আছে। গুৱাহাটী মহানগৰীত পানী নাই ক'তো, কিন্তু ইয়াতে আমাৰ পানীৰ অভাৱ নাই। কেদাৰনাথতকৈ বেছি হেৰি আছে ইয়াতে। মই কৈ দি আছো আৰু এই শিলটোদি পানীটো বাগৰি আহিছে নহয়, এইটো দেখাই দিয়া। এই যে তলত নামিছে, তাৰ পৰা আৰু পানীটো সিপিনে যোৱা নাই। ইয়াত নামি এই পানীটো আৰু ক'ত গৈছে আমি নাজানো। এই পানীটো তাৰে পৰা এনেকে এই শিলটোৰ তাৰ পানী ক'ত গৈছে আমিও ক'ব নোৱাৰো। গতিকে ৰাইজ, ইয়াৰে আমি অলপ এই প্ৰাকৃতিক যিখিনি মহিমা আছে বা যিখিনি খোদিত হৈ আছে, আমি আপোনালোকক ইয়াৰ এটা হুবহু প্ৰতিচ্ছবি দাঙি ধৰিছো। যদি আপোনালোকৰ সঁচাই ভাল লাগিছে, আহক। এই মন্দিৰটো জাগ্ৰত মন্দিৰ, আৰু এই জাগ্ৰত মন্দিৰত যদি আপোনালোকে কিবা কামনা কৰে, সেইটো ফল পাইছে। আমি যিমানবিলাক ডেভেলপ কৰিছো এতিয়া, এই ডেভেলপখিনি পাহাৰৰ ওপৰত যি কৰিছো, এইটো ৰাইজে ফল পোৱা মানুহবিলাকে আমাক দান বৰঙণি ইয়াত আগবঢ়াইছে। সেইকাৰণে আপোনালোকক আমি আমন্ত্ৰণ জনাইছো, আহক, আহি এই মন্দিৰটো দৰ্শন হওক। আপোনালোকো ভাগ্যৱান হওক, সুস্বাস্থ্যৰে থাকক। মন্দিৰৰো আপোনালোকে উন্নতি কামনা কৰক, য'তেই নাথাকক। সকলোৱে এই মন্দিৰটো আমাৰ অমূল্য সম্পদ বুলি, অসমৰ এটি অমূল্য সম্পদ বুলি আমি আঁকোৱালি ল'ম। আৰু এই সম্পদ একদিন অসমৰ পৰা ভাৰতবৰ্ষত বিয়পি পৰিব, যে আটাইতকৈ শ্ৰেষ্ঠ শিৱ মন্দিৰটো গুৱাহাটীৰ নামনি শিৱনগৰত, হেঙেৰাবাৰীৰ নামনি শিৱনগৰত অৱস্থিত হৈ আছে। গতিকে আমি গৌৰৱ কৰিছো, আপোনালোককো আমি সাদৰেৰে মাতিছো, আহক। আৰু ইউটিউবাৰ হৃদয় অসম, মই তেওঁ কষ্ট কৰি আহিছে, যথেষ্ট কষ্ট কৰি মন্দিৰটোৰ ডেভেলপমেণ্টৰ কাৰণে আহিছে। তেওঁৰো মই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেওঁৰ চেনেলটোক আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কৰি পেলাই অলপ উন্নতি কৰি দিয়ক। যিহেতু তেওঁ মন্দিৰৰ স্বাৰ্থত আহিছে, নিজৰ স্বাৰ্থত অহা নাই, মন্দিৰটোৰ স্বাৰ্থত আহিছে। আমি ৰিকুৱেষ্ট কৰিছো। ধন্যবাদ।